তামোলপুৰৰ ঐতিহ্যমণ্ডিত কচুবাৰী শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত চুৰিকাণ্ড মণিকূটৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে 2.5 কেজি ওজনৰ ৰূপৰ গোপালৰ মূৰ্তি এটা ভক্তই আগবঢ়োৱা সোণৰ ফুল 200টা ৰূপৰ ফুল 300টা প্ৰতিকূল বতৰৰ মাজতে প্ৰায় 5 লক্ষাধিক টকাৰ মূল্যৰ সোণ ৰূপৰ সামগ্ৰী চুৰি কৰি নিয়ে 6-8 জনীয়া চোৰৰ দলে মণিকূটত সেৱা জনাই চুৰিকাণ্ড সংঘটিত কৰা সমগ্ৰ ঘটনা বন্দী হ'ল চিচিটিভিৰ কেমেৰাত। দুৰ্ভাগ্যজনকভাৱে আমি ৰাতিপুৱাই কথাটো গম পালোঁ আৰু আহি দেখিলোঁ যে প্ৰায় 8-10 জনীয়া চোৰৰ দল এটাই মন্দিৰত প্ৰৱেশ কৰে আৰু মন্দিৰত প্ৰৱেশ কৰি চৌহদৰ ভিতৰত প্ৰৱেশ কৰি মণিকূটৰ দুৱাৰ ভাঙে। তেওঁলোকে চিচিটিভি কেমেৰাটো যাতে দৃষ্টিগোচৰ নহয় সেইটো তেওঁলোকে বেকা কৰি থয়, তাৰপিছত চাবলেৰে তলাটো ভাঙে, দৰ্জাখন ভাঙি পেলাই ভিতৰত প্ৰৱেশ কৰে আৰু ভিতৰত প্ৰৱেশ কৰি আমাৰ মন্দিৰৰ মণিকূটৰ ভিতৰত থকা আমাৰ যিটো প্ৰভুৰ প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তিটো হস্তগত কৰে, লগতে তাত থকা সোণ ৰূপৰ যিখিনি ফুল আছিল সেই ফুলখিনি তেওঁলোকে হস্তগত কৰি পলাই লৈ যায়। আনুমানিক 4-5 লাখ টকাৰ ভিতৰত তেওঁলোকে আমাৰ ইয়াৰ সম্পত্তি হস্তগত কৰে। এইসকল দুষ্কৃতিকাৰীক ধৰিবৰ কাৰণে আমি চিচি কেমেৰাত বন্দী হৈ থকা ইতিমধ্যে দেখিছোঁ আৰু তেওঁলোকৰ অনুসন্ধান এটা চলাই আছে। আমি আশা কৰোঁ যে তেওঁলোকে অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ কাৰণে সুবিধা এটা হ'ব। আমাৰ ইতিমধ্যে আমাৰ পুলিচ প্ৰশাসন আহিছে, তেখেতসকলে গোটেইবিলাক ইয়াত কৰিছে, সৰজমিন তদন্ত কৰি এই তথ্য তেওঁলোকে চিচি কেমেৰাত দেখিছে, দেখি তেখেতসকলে কৈছে যে এইটো শীঘ্ৰে আমি ধৰা পেলাবৰ কাৰণে আগবাঢ়ি যাম। অসম আদিত্য, তামোলপুৰ।